মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ মূল্যবৃদ্ধি ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰক প্ৰধানমন্ত্ৰী 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 বিজেপি চৰকাৰ জিন্দাবাদ জিন্দাবাদ যিহেতু এনেকুৱাকৈ বস্তু অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি হৈছে যে কি সৰ্বসাধাৰণ ৰাইজ জীয়াই থকাটো যিহেতু কষ্ট হৈ পৰিছে প্ৰতিটো বস্তুতে ইমানেই দাম বাঢ়ি গৈছে কি এটা আপুনি ঔষধেই হওক বা ইন্ধন জাতীয় সামগ্ৰীয়ে হওক বা আমাৰ প্ৰতিদিনে যিবিলাক সামগ্ৰী ব্যৱহাৰ হৈ থাকে ইমানেই মূল্যবৃদ্ধি হৈছে যে কি আমাৰ সৰ্বসাধাৰণ যিসকল আমি ৰাইজ আছোঁ এই ৰাইজসকলে জীয়াই থকাটো আমাৰ কঠিন হৈ পৰিছে সেইকাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আজি সমগ্ৰ অসমতে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আমি চিচিব আঞ্চলিক সমিতিও আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি চিচিব ৰূপায়ণ কৰিছোঁ আমি চৰকাৰখনৰ এটা কাৰণ যোগানমন্ত্ৰীক আমি এই দাবী উত্থাপন কৰিছোঁ যে কি সময় থাকোঁতে আপোনালোকে মূল্যবৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা কৰক যে কি মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত এই চৰকাৰখনৰ কোনো নিয়ন্ত্ৰণ আজিলৈকে কৰিব পৰা নাই সেইটো কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকক সঁপনি দিব বিচাৰিছোঁ যদি অতি সোনকালে যদি তেওঁলোকে মূল্যবৃদ্ধি ৰোধ নকৰে তেন্তে কিন্তু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগ্ৰাম কিন্তু তীব্ৰ হ'ব এই কথাটো কিন্তু স্পষ্ট কিন্তু আমি আপোনালোকৰ জৰিয়তে কিন্তু চৰকাৰখনলৈ সঁপনি প্ৰদান কৰিছোঁ।